দুই সন্তানৰ পিতৃ অভিনেতা যতীন বৰাই দিলে ৰাতিপুৱা এটা ভাল খবৰ। অভিনেতা যতীন বৰাৰ ভাল খবৰটো বাৰু আপোনালোকে পাইছেনে? সকলো সবিশেষ জানিবলৈ প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকিব। বোলছবি জগতৰ অসমৰ সুদৰ্শন তথা জনপ্ৰিয় অভিনেতা যতীন বৰাই ৰাতিপুৱাই সামাজিক মাধ্যমত এটা অতিকৈ সুখবৰ প্ৰদান কৰিলে। খবৰটো পোৱাৰ পাছত অসমবাসী আনন্দিত হৈ পৰিছে আৰু অসমৰ প্ৰতিজন অনুৰাগীয়ে প্ৰিয় অভিনেতা যতীন বৰাক সামাজিক মাধ্যমৰ শুভেচ্ছাৰে উপচাই পেলাইছে। পোনপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰালৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দুই সন্তানৰ পিতৃ অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই আকৌ দিলে শেহতীয়াকৈ এটা ভাল খবৰ। অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই সামাজিক মাধ্যমৰ জৰিয়তে নিজেই শ্বেয়াৰ কৰিছে এই ভাল খবৰটো। অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই কয় যে আপোনালোকৰ আশীৰ্বাদ মৰমৰ বাবে এয়া সম্ভৱ হৈছে। সকলোকে আচৰিত কৰি অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই দিলে এটা অতিকৈ ভাল খবৰ। বহুদিনৰ অনুৰাগীৰ মনৰ আশা পূৰ্ণ হ'ল অৱশেষত। অসমৰ জনপ্ৰিয় অভিনেতাই যতীন বৰাই কয় যে এয়া সকলো আপোনালোকৰ আশীৰ্বাদ আৰু মৰমৰ বাবেই সম্ভৱ হৈছে। অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই কয় যে এখন নতুন চিনেমা অতি শীঘ্ৰে মুক্তি পাব। চিনেমাখনৰ নাম হ'ল অগ্নিবাণ। খবৰটো জানি বাৰু আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।